যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2024 বৰ্ষত ডিএলএড এন্ট্ৰেন্স এক্সাম দিব বিচাৰিছে সেই সকল ছাত্ৰ-ছাত্ৰীৰ বাবে ইংলিছৰ প্ৰিপজিশনৰ পৰা কেইটামান ইম্পৰ্টেন্ট প্ৰশ্ন আলোচনা কৰা হৈছে। এই ভিডিওটো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব, গতিকে ভিডিওটো শেষলৈ চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে হি was afraid blank the dark। ইয়াত চাৰিটা অপচন আছে at, of, in, from। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন বি of। He was afraid of the dark। নেক্সট প্ৰশ্নটো হৈছে I am not satisfied blank your explanation। ইয়াত চাৰিটা অপচন আছে on, for, with, to। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন সি with। I am not satisfied with your explanation। নেক্সট প্ৰশ্নটো হৈছে she is capable blank doing the job well। ইয়াত চাৰিটা অপচন আছে of, for, to, in। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন এ of। she is capable of doing the job well। নেক্সট প্ৰশ্নটো হৈছে the book was written blank a famous author। ইয়াত চাৰিটা অপচন আছে by, of, for, to। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন এ by। The book was written by a famous author। নেক্সট প্ৰশ্নটো হৈছে the cat jumped blank the table। ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে over, বি নম্বৰত আছে at, সি নম্বৰত আছে into আৰু ডি নম্বৰত আছে through। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন এ over। The cat jumped over the table। নেক্সট প্ৰশ্নটো হৈছে we are waiting blank the bus। ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে in, বি নম্বৰত আছে on, সি for আৰু ডি নম্বৰত আছে with। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন সি for। we are waiting for the bus। নেক্সট প্ৰশ্নটো হৈছে she is married blank a doctor। ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে to, বি নম্বৰত আছে with, সি নম্বৰত আছে for আৰু ডি নম্বৰত আছে at। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন এ to। she is married to a doctor। নেক্সট প্ৰশ্নটো হৈছে the train is arriving blank the station। ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে in, বি নম্বৰত আছে at, সি নম্বৰত আছে on আৰু ডি নম্বৰত আছে to। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন বি at। The train is arriving at the station। নেক্সট প্ৰশ্নটো হৈছে the town is famous blank its historic buildings। ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে for, বি নম্বৰত আছে about, সি নম্বৰত আছে of আৰু ডি নম্বৰত আছে in। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন এ for। The town is famous for its historic buildings। নেক্সট প্ৰশ্নটো হৈছে he insisted blank paying the bill। ইয়াত চাৰিটা অপচন আছে এ নম্বৰত আছে on, বি নম্বৰত আছে in, সি নম্বৰত আছে to আৰু ডি নম্বৰত আছে about। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন এ on। he insisted on paying the bill। বন্ধুসকল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিও পাবলৈ হ'লে এই চেনেলটো সাবস্ক্ৰাইব কৰিব।